শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। কাঠমিস্ত্ৰীৰ সন্তান লুৎফৰ আলীয়ে কঢ়িয়াইছে গৌৰৱ। নীট পৰীক্ষাত সাফল্য অৰ্জন কৰি গৌৰীপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে লুৎফৰে। দৰিদ্ৰতা আৰু প্ৰতিকূল পৰিস্থিতিকো পৰাস্ত কৰি নীটত সফলতা অৰ্জন কৰিছে গৌৰীপুৰৰ শিলাইপাৰ গাঁৱৰ মঞ্জুৰ আলীৰ পুত্ৰ লুৎফৰ আলী। 592 নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ছাত্ৰজন। দৰিদ্ৰ পৰিয়ালটোৰ মাজত এতিয়া সুখৰ বন্যা। ইমান কষ্টৰ পিছত এনেকুৱা ফলাফল আহিছে, বহুত ভাল লাগিছে। মনৰ পৰা এটা ব্লেক ফিলিং আহি আছে। দেউতাই কাঠমিস্ত্ৰী কাম কৰে। মোৰ নাম লুৎফৰ আলী। কিমান মাৰ্ক পাইছে আৰু কিমান ৰেংক পাইছে? 592 মাৰ্ক, অল ইণ্ডিয়া ৰেংক 12,652। অনুপ্ৰেৰণা কাক দিবা, যিহেতু আজি ইমান ভাল এখন ধুনীয়া ৰিজাল্ট কৰিছে? চবৰ ফাৰ্ষ্টতে আব্বা আম্মাক দিম, কাৰণ আব্বা আম্মা ইমান কষ্ট কৰি আৰু ধৈৰ্য ধৰি ইমান বহুত কষ্ট প্ৰেৰণ কৰি মোক ইমান যিয়ে কষ্ট কৰি মোক পইচা দিছে। পইচা দি পেলাই আজি এনেকুৱা মোৰ মেহনতৰ ফলত আৰু টিচাৰবিলাকৰ যি সহযোগিতা আছে, ইয়াৰ পিছতে মই এনেকুৱা ৰিজাল্ট কৰিব পাৰিছোঁ। কোনখন মানে কলেজৰ পৰা তুমি? এতিয়া মই আজমল সভাপতি ধুবুৰী ব্ৰাঞ্চৰ পৰা মই এটা কৰিলোঁ, কৰি এইবাৰ নীট দিছিলোঁ। ইমান কষ্ট কৰি ৰাতি দিন চোৱাৰ পৰা কৰি আজি